Hello students, welcome to my class. আজি আমি আলোচনা কৰিম সমান্তৰাল প্ৰকৃতি চেপ্টাৰৰ ক্লাছ 10 ৰ ম্যাথমেটিক্স অনুশীলনী 5.2 কোৱেশ্চন নম্বৰ 14 আগৰ ভিডিঅ'খনত আমি কোৱেশ্চন নম্বৰ 13 লৈকে সলভ কৰিছিলো যদি তোমালোকে ভিডিঅ'টো দেখা নাই একো নাই ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে চাই ল'ব পাৰিবা এতিয়া কোৱেশ্চন নম্বৰ 14 10 আৰু 250 ৰ মাজৰ চাৰি গুণিতক কিমানটা আছে আমি উলিয়াব লাগে এছৰ সমান্তৰাল প্ৰকৃতি এটা ওলাব গলে আমাৰ যদি nতম পদ আছিল nতম পদ আছিল an = a plus n minus 1 into d এটা আছিল এতিয়া সাইডত ইয়াৰ পৰা তিনটা বস্তু জানিব লাগে a n আৰু d ইয়াতে আট আছে an এই সাইডটা বস্তু পৰা যে কোন তিনটা দিয়া থাকিব আনটো আমি উলিয়াব লাগে এতিয়া যদি a d আৰু n দিয়া থাকে তেতিয়াহলে আমি n উলিয়াব লাগে an দিয়া থাকিলে a দিয়া আছে d দিয়া আছে তেমনি কি উলিয়াম n উলিয়াম গতিকে এনে কৰিম কোৱেশ্চন কিটাৰ ক্যাটাগৰী চাম এতিয়া আমাক ইয়াতে কি কৈছে যে 10 আৰু 250 ৰ মাজত চাৰিৰ গুণিতক গুলা কি আছে এটা 10 ৰ পৰা 250 ৰ মাজত চাম কিমান আছে 12 আছে 10 ৰ পৰা 12 তাৰ পিছত 16 ইফালে আছে 20 এনেকৈ কৰি কৰি আপ টু 250 লৈকে কিমানটা আছে 248 লাষ্টত যেটো পদ আছে 248 আমি এনেকৈ হিসাব কৰি অৰ্থাৎ আমি চাৰি যদি ভাগ কৰি দিও তেতিয়া আমি গম পাই যাম গতিকে এইবিলাক আছে চাৰি গুণিতক এতিয়া কিমানটা আছে মানে কি উলিয়াব লাগিব আমি n ৰ সংখ্যা আমি উলিয়াব লাগিব n ৰ মান আমি উলিয়াব লাগিব তেতিয়া আমি গম পাম যে কিমান যিমান ওলাব হেতু হ'ব পদৰ সংখ্যা এটা ইয়াত আমি কি দিয়া আছে তো ইয়াত হিয়াৰ a বা a1 কিমান দিয়া আছে 12 a2 কিমান দিয়া আছে 16 a3 20 এনেকৈ কৰি দিয়া আছে আৰু কি দিয়া আছে an দিয়া আছে an কিমান এটা লাষ্ট টার্ম পদ an দিয়া আছে an equal to 248 আর এতে ইয়াৰ পৰা d ওলাব পাৰে থাকে d আমি কিমান পাও a2 minus a1 এতে a2 কিমান দিয়া আছে 16 a1 12 পাম কিমান 4 গতিকে আমি d পালো an দিয়া আছে a পালো এতে ওলাব কি লাগে আমি n হল নাও আমি মূলাই দিম an equal to a plus n minus 1 into d an দিয়া আছে 248 equal a পাইছে আমি 12 plus n আমি দিয়া নাই উলিয়াব লাগিব n minus 1 into d পাইছে আমি 4 গতিকে এটা টাইম সেপারেট কৰি দিম 248 minus a 12 to plus এবারে মাইনাস হ'ব equal to n minus 4 into n minus 1 into 4 এতিয়া এটা লিখিছো implies ইয়াৰ পৰা আমি কিমান পাম 248 ৰ পৰা 12 গলে 236 equal n minus 1 into 4 এটা আমি 4 টো ইফালে লৈ আহিম গতিকে 236 divide by 4 4 টো পূৰণ হৈ আছে হলে হৰণ equal to n minus 1 এটা 4 20 যা 423 কেবাৰ যায় 5 বাৰ থাকিল 3 36 হ'ব 36 ত 959 গতিকে আমি 59 ইফালে n minus 1 আছে গতিকে আমি 1 টো যদি লৈ আহো ইফালে তে 59 minus 1 ইফালে প্লাস হ'ব n এটাকে n equal to কিমান পাম 60 অর্থাৎ ইয়াতে পদৰ সংখ্যা কেইটা আছে 60টা ইয়াৰ পৰা আমি বুজা যায় যে এটো এটা পদ দুটা তিনিটা চাৰিটা পাঁচটা এনেকৈ কৰি কৰি আৰু 240 লৈকে টোটাল কেইটা সংখ্যা আছে এনেকুৱা 60টা এটা আমি লিখিম যে 10 আৰু 250 ৰ মাজত চাৰিৰ গুণিতক 60টা আছে এটা হলো কোশ্চেন নাম্বার 14 এতিয়া কোশ্চেন নাম্বার 15 লৈ যাম
কুৱেশ্যন নম্বৰ 15 n কি মানৰ বাবে 63 65 67 আৰু এইটো এটা তোমাৰ সমান্তৰাল প্ৰগতি আৰু এটা সমান্তৰাল প্ৰগতি আছে 3 10 17 এই সমান্তৰাল প্ৰগতি দুটাৰ nতম পদ দুটা সমান হ'ব কি কাৰণত না সেই কাৰণটো উলিয়াব লাগে অৰ্থাৎ আমি ইয়াৰ পৰা n ৰ মানটো উলিয়াম এতিয়া দুটা সমান্তৰাল প্ৰগতি দি আছে তাত আমি সলভ কৰিম প্ৰথমটো সমান্তৰাল প্ৰগতি প্ৰথম সমান্তৰাল প্ৰগতি যে প্ৰথমটো কিমান দিয়া আছে 63 65 67 ওকে তো ইয়াত আমি a কিমান পাম a বাই a1 পাম 63 a2 কিমান পাম 65 a3 কিমান পাম 67 ওকে তো d আমি ওলাব পাৰি এতেকে d কিমান আছিল a2 a1 এতে a2 কিমান পাইছে আমি 65 minus a1 কিমান পাইছে আমি 63 ইয়াৰ পৰা আমি কিমান পাম সাধাৰণ অন্তৰটো 2 পাম হল গতিকে ইয়াৰ nতম পদটো ওলাই দিও আমি an equal to a plus n minus 1 into d গতিকে আমি a মানে কিমান পাইছো 63 plus n ৰ মান আমি উলিয়াবলৈ n minus 1 into d মানে আমি কিমান পাইছো 2 গতিকে হ'ব 63 plus 2 into twice n minus 2 গুণ 2 এটা সমীকৰণ 1 ওকে এটা দ্বিতীয় সমান্তৰাল প্ৰগতি আমি ওপৰত লিখিছো দ্বিতীয় সমান্তৰাল প্ৰগতি দ্বিতীয় সমান্তৰাল প্ৰগতি কি দিয়া আছে 3, 10, 17 দে ইয়াত আমি a ওলাম a by a1 যিমান একেই হয় 3 a2 10 তাৰপিছত a3 17 ওকে তো d কিমান পাম d equal to a2 minus a1 a2 হৈছে 10 minus 3 হ'ব কিমান 7d একেদৰে আমি কি কৰিম a ওলাম নাও n equal to a plus n minus 1 into d গতিকে a মানে দিয়া আছে 3 plus n কিমান n আমি উলিয়াব লাগে n minus 1 into d দিয়া আছে 7 গতিকে 3 plus 7n minus 7 পূৰণ কৰিলে এতিয়া ইয়াৰ পৰা আমি যোগ কৰিলে কিমান পাম 7n minus 4 পাম 7 minus 7 ৰ পৰা 3 গলে 4 পাই যাব আকৌ ইয়াত আমি কিমান পাম twice n plus 63 পৰা 2 গলে 61 এক আমি সমীকৰণ 1 দিম এতিয়া সমীকৰণ 1 আৰু 2 ৰ পৰা আমি যে চাও ইয়াৰ লেফট হ্যান্ড সাইড n আছে ইয়াৰ লেফট হ্যান্ড সাইড n আছে গতিকে লেফট হ্যান্ড সাইড যদি দুটা সমান হয় তেতিয়া রাইট হ্যান্ড সাইড দুটা কি হ'ব সমান হ'ব গতিকে সমীকৰণ 1 আৰু 2 ৰ পৰা আমি চাম এখানে ড্ৰাফট কৰিছো তোমালোকে লিখি লোৱা ঠিক আছে সাইডটো ঠাই আছে নহয় সাইডটো লিখি দিছো চোৱা সমীকৰণ 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা 1 নম্বৰটো কি আছে twice n plus 61 এটো সমান সমান কি হ'ব 7n minus 4 গতিকে n কিটা একেলগ কৰি দিও twice n plus 7 into ইফালে আহিলে minus 7n equal to minus 4 এটি ইফালে গলে minus 61 গতিকে হ'ব কিমান minus 3n equal to minus 65 হ'ব এতিয়া n equal to minus 65 divide by minus 3 sorry এটা অলপ ভুল হৈছে 7 নৰ পৰা 2 গলে কিমান 5 হে হ'ব 5 গতিকে n equal to minus 5 হ'ব এতিয়া 565 ত কিবাৰ যায় দেখে n equal to 565 ত 15 বাৰ যায় হল গতিকে n আমি কিমানৰ পৰা পাইছিলো
এতিয়া আমি লিখিম যে n 15 মানৰ বাবে এই সমান্তৰাল প্ৰকৃতিৰ দুটাৰ nতম পদটা কি হ'ব সমান হ'ব ওকে তোমালোকে এখানে লিখি লবা এটা বললাম তার পিছৰ কোশ্চেনলৈ যাও কোশ্চেন নাম্বার 16 কোশ্চেন এটা সমান্তৰাল প্ৰকৃতিৰ তৃতীয় পদটো 16 আৰু সমান্তৰাল সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সমান্তৰাল প্ৰকৃতিটো নিৰ্ণয় কৰিব লাগে এতিয়া সমান্তৰাল প্ৰকৃতিটো যেনেকৈ কোশ্চেন নাম্বার 15 পাইছিলো যে 63 তাৰ পিছত 65 67 এনেকৈ যে সমান্তৰাল প্ৰকৃতি দিয়া আছিল এতিয়া আমি এনেকুৱা সমান্তৰাল প্ৰকৃতি উলিয়াব লাগে এই কোশ্চেনটোৰ পৰা চাও কেনেকৈ কৰা হয় সলিউশন দিয়া কি আছে চোৱা given তৃতীয় পদ অৰ্থাৎ a3 তৃতীয় পদ লিখা হৈছিল তৃতীয় পদটো কিমান 16 ওকে এই তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদকৈ 12 ডাঙৰ এই সমান্তৰাল প্ৰকৃতি ওলাব গলে আমি কি জানিব লাগিব a মান জানিব লাগিব তাৰ পিছত d ৰ মান জানিব লাগিব a আৰু d যদি আমি গম পাই যাও তেতিয়া আমি সমান্তৰাল প্ৰকৃতিটো ওলাই দিব পাৰিম এতিয়া পৰা সাম a আৰু d কেনেকৈ ওলাব পাৰি গতিকে a3 কৈছে a3 কিমান a plus 2d লিখা হয় equal to 16 ইকুৱেশ্যন 1 তাৰ পিছত আকৌ again আকৌ কি দিয়া হৈছে চোৱা যেটো সপ্তম পদ আছিল এই সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ অৰ্থাৎ a7 সপ্তম কি হলকে a7 এতিয়া এই সপ্তম পদতকৈ পঞ্চম পদ অৰ্থাৎ a5 এই পঞ্চম পদকৈ কিমান ডাঙৰ 12 ডাঙৰ গতিকে আমি এটা যে ভাঙি দিও a7 কেনেকৈ লিখা হয় a plus 6d equal to a plus a কেনেকৈ লিখা হয় 4d plus 12 এতিয়া চোৱা a কাটি যাব ইফালে 6d আছে এই 4d টো ইফালে মাইনাস হ'ব 4d equal to 12 গতিকে ইয়াৰ পৰা আমি কিমান পাম 2d equal to 12 গতিকে ইয়াৰ পৰা আমি কি পাই যাম d ৰ মান পাই যাম d equal to কিমান পাম 12 by 2 ওকে তো 2 12 যা 6 গতিকে আমি d ৰ মান কিমান পালো এটাকে d equal to আমি পালো 6 এতিয়া আমি d আৰু a জানিলে আমি কি কৰিব সমান্তৰাল প্ৰকৃতি ওলাব পাৰি এটা d ৰ মান পাইছে তে এৰ মান উলিয়াম সো আমি এৰ মান কৰ পৰা ওলাব পাৰি এতিয়া এই d ৰ মান যদি সমীকৰণ 1ত বহাই দিও তেতিয়াহলে কি হ'ব এৰ মান ওলাই যাব নাও d ৰ মান সমীকৰণ 1ত বহুৱাই পাও এতিয়া এক নম্বৰ সমীকৰণ আছিল a plus 2 into d এতিয়া d মানে কিমান পাইছে 6 equal to 16 গতিকে a plus 12 equal to 16 গতিকে a equal to 16 এর 12 ইফালে গলে মাইনাস হ'ব implies a equal to 4 পাম গতিকে a আৰু d দুটাই পাই গলো হয় না এতিয়া a পাইছো এতিয়া উইলিয়াম কি নাও উইলিয়াম a2 কাৰণ a টো পালোয়ে a পাইছো a2 উইলিয়াম এতিয়া a2 কিমান হ'ব চোৱা a2 কেনেকৈ লিখা হয় a plus d এতিয়া a পাইছো 4 plus d হৈছে 2 সরি 6 হ'ব কিমান 10 a3 উলিয়াও a3 a plus 2d লিখা হয় a হৈছে 4 plus 2 into d হৈছে 6 হ'ব কিমান 4 plus 12 equal to 16 a4 equal to a plus 3d equal to a হৈছে 4 plus 3 into d হৈছে 6 গতে হ'ব কিমান 4 plus 3 6 18 টোটাল হ'ব 20 গতি আমি তিনটা ওলালে হল এতিয়া সমান্তৰাল প্ৰকৃতিটো লিখিম সমান্তৰাল প্ৰকৃতিটো কিমান ফাৰ্স্টত কিমান হৈছে 4, 10, 16, 22 আমি এইটো সমান্তৰাল প্ৰকৃতি পাম আজিৰ ভিডিওখন ইয়াতে অন্ত পেলাইছো নেক্সট ভিডিওত আকৌ লগ পাম আমি কোশ্চেন নম্বৰ 17 হইতে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে ভিডিওটো শেয়ার কৰিবা লাইক কৰিবা যদি কিবা তোমাৰ মন্তব্য আছে তেতিয়াহলে কমেন্টৰ জৰিয়তে জনাবা থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে